মই যোৱাকালি মই দেখাইছিলোঁ 220ৰ ভিডিঅ'। বিয়াজ 4ৰ এখন আৰু বিয়াজ 6ৰ এখন ভিডিঅ' মই দেখাইছিলোঁ গাড়ী। কৈছিলোঁ যে গাড়ী ভিডিঅ' বনাব সময় নাপাওঁ, গাড়ী আগে চেল হৈ যায়। ভিডিঅ' আপলোড কৰাৰ লগে লগে ভিডিঅ'ৰ চাই কাষ্টমাৰ নাহিলে, কাষ্টমাৰে গাড়ী লৈ গ'ল। সেইকাৰণে আৰু ভিডিঅ' বনাই আছোঁ। মই গাড়ীখন দুখন গাড়ী দিছিলোঁ, বিয়াজ 4ৰ এখন দিছিলোঁ মই চিলভাৰ কালাৰ, এখন দিছিলোঁ ৰেড কালাৰ। ৰেড কালাৰো চেল হ'ল আৰু চিলভাৰো চেল হ'ল। আপোনালোকে কোনোবা যদি ভিডিঅ' চাই আছে 220ৰ কাৰণে যেন ফোন নকৰে আৰু। নেক্সট ভিডিঅ' বনাই দিলোঁ মই, সেইকাৰণে চেল হৈ গ'ল এইখন। বাকী কোনে ল'লে কাষ্টমাৰটো মই অকণমান দেখাম, মই কেনেকৈ ল'লে অকণমান জানিম মই। ক'ত ঘৰ? ঘৰ সুদিয়া। কি গাড়ী ল'লা? পালচাৰ 220। মই কৈছিলোঁ 220খন এখেতে ল'লে। সুদিয়াৰ পৰা আহিছে। সুদিয়া ন? ওচৰতে ন? বেছি দূৰ নহয়, ওচৰতে কাষ্টমাৰ। কি ক'ব গাড়ীৰ দাম কেনেকৈ আছে? দাম ঠিকে আছে। গাড়ীখন ঠিকে আছে নাই? গাড়ী ঠিকে আছে। আৰু গাড়ী কি ফাইনেন্সত ল'লা নে কেছ ল'লা? অলপ ফাইনেন্স হ'ল। ফাইনেন্স হ'ল ন? ঠিক আছে। আপোনালোকে ল'ব পাৰিব ফাইনেন্সত, আহিব ফাইনেন্সত ল'ব পাৰিব। আপোনালোকে ডাউন পে'মেণ্ট দি কিনে ল'ব পাৰিব। কিবা গাড়ী থাকিলে এক্সচেঞ্জ কৰি ল'ব পাৰিব। যি গাড়ী আছে আপোনালোকে লৈ আহিব, পুৰণা গাড়ী এক্সচেঞ্জ কৰি ল'ব পাৰিব। এখেতসকলে ল'লে গাড়ীখন।